জয় জয়তে আজি এই শুভক্ষণৰ সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাবেই যে আপোনালোকে এই আধাৰশিলা স্থাপন কৰাৰ কাৰ্যসূচীত মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আন্তৰিকতাৰে স্বাগতম জনাবৰ বাবে এই মহাস্থানত সমবেত হৈছে। ইয়াৰ কাৰণে নিশ্চিতভাৱে ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তি কৃতজ্ঞতাৰ পাত্ৰ। মই আশা ৰাখিছোঁ যে আজি এই অনুষ্ঠানত আপোনালোকে উপস্থিত থাকি নিশ্চিতভাৱে আপোনালোকে এই কথা উমান পাব যে সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ শান্তিপ্ৰিয় আমাৰ ভাৰতবৰ্ষৰ সমাজখনক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে, ইয়াৰ ফলত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বসবাস কৰা গাঁও চহৰ চাহ বাগিচা পাহাৰ ভৈয়াম সকলো স্থানতেই আজি জনসাধাৰণে নিৰাপত্তা পাবলৈ সক্ষম হৈছে। আৰক্ষী বাহিনীক অৰ্ধসামৰিক বাহিনীক শক্তিশালী ৰূপত সজাই তোলাৰ ক্ষেত্ৰত মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই দৃষ্টান্তমূলক সফলতা অৰ্জন কৰিছে। তাৰ বাবে মই অসমৰ ৰাইজৰ হৈ অমিত শ্বাহ ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। আপোনালোকে সকলোৱে হাত চাপৰি দি তেখেতক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰক। কাৰণ আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,40 লক্ষ লোকে যোৱা দিনবিলাকত বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 11 বছৰে যেনেধৰণে অসমৰ বুকুত আমি শান্তি বিচাৰি পালোঁ আৰু ইয়াত যেনেধৰণে প্ৰগতি সম্ভৱ হৈছে, এই সকলোবিলাক যদি সম্ভৱ হৈছে ইয়াৰ মূল কাৰণ গৃহমন্ত্ৰী হিচাপে অমিত শ্বাহ ডাঙৰীয়াই লোৱা শক্তিশালী পদক্ষেপ, আন্তৰিকতে লোৱা শক্তিশালী পদক্ষেপ। আজি উগ্ৰপন্থীৰ সৈতে বুজাবুজি চুক্তি কৰি প্ৰায় 10,000তকৈ অধিক উগ্ৰপন্থীক মূল সুঁতিলৈ ঘূৰাই আনি আজি সকলো অঞ্চলতে শান্তি সম্ভৱ কৰি তুলিছে। ইয়াৰ পূৰ্বতে অসমৰ যিটো অৱস্থা আছিল আপোনালোকে সকলোৱে জানে যে কেনেধৰণে আমি অশান্তিৰ মাজত ভয়ৰ আৰু আতংকিত হৈ জীৱন নিৰ্বাহ কৰিব লগা হৈছিল আৰু উগ্ৰপন্থী যিধৰণে ভাবুকি বন্দুকৰ যিটো আক্ৰমণ আৰু বিভিন্ন গোলাবাৰুদ বিভিন্ন ঠাইত আইন শৃংখলা যেনেধৰণে অৱতীৰ্ণ হৈছিল, ফলত মানুহে নিৰাপত্তাহীনতাত জীৱন কটাব লগা হৈছিল। কিন্তু আজিৰ তাৰিখত সেই অন্ধকাৰ সম্পূৰ্ণৰূপে আঁতৰি গ'ল আৰু সেই অন্ধকাৰ আঁতৰোৱা ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰিলে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। আৰু সমান্তৰালভাৱে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই পৰিশ্ৰম কৰি জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ যেনেধৰণে উন্নয়নমূলক কামত আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ফলত আজি অসম দুপে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ পীযুষ হাজৰিকা ডাঙৰীয়া আদৰণি ভাষণত কৈছে, এই অঞ্চল সন্দেহযুক্ত লোকে ইয়াত অবৈধভাৱে বেদখল কৰি আছিল, ইয়াকো উচ্ছেদ কৰাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখযোগ্য শক্তিশালী ভূমিকা পালন কৰিছে। গতিকে সেইবাবে পৰম শ্ৰদ্ধা ৰাইজ মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ, কাৰণ আমি বক্তব্য শুনিবলৈ আহিছোঁ সকলোৱে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক। माननीय अमित शाह जी, आपने अपने कार्यकाल में परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में जो शक्तिशाली कदम उठाए, इसके वजह से आज सिर्फ असम नहीं, सारा नॉर्थ ईस्ट नहीं, सारा देश में आज जनता को सुरक्षा देने में आप सफलता प्राप्त की है और जनता को शांति देने में आपने सफलता प्राप्त की है। और इसलिए ये जो शांति का माहौल, इस माहौल पे आज जनता विकास के सिलसिले में अपने आप को विशेष रूप से वहां शामिल करने के लिए जनता को एक सुनहरा मौका मिला है।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।